Hello everyone, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইকেইদিন ভিডিঅ'কেইটা ষ্টাৰ্টিং দোকানৰ পৰাই হৈছে, কাৰণ ঘৰতে আছোঁ, ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সেয়াই আজি বতৰটো ভালেই, অলপ গৰম আছে, কিন্তু আমাৰ এইখিনিত ইমান গৰম নহয়, কাৰণ গোটেই বাঁহ দেখিছে, গোটেইখন বাঁহ, সেইটো কাৰণে গৰম নাই ইমান। এইখিনিত অৱশ্যে মহটো বেছি, আৰু পানীও আছে যে পুখুৰীকেইটা, সেইটো কাৰণে মহটো বেছি। পৰিৱেশটো ইমান বেছি ধুনীয়া, গৰমত একদম অফিচত থাকিলে মানে ফেনৰ তলত থাকিলেও বা এচিত থাকিলেও এইটো মানে ঘৰলৈহে মনত পৰি থাকে, কাৰণ ঘৰত ইমানো বেছি গৰম নহয় যে, সেইটো কাৰণে বাকী আজি ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইকেইদিন পূৰা দি আছোঁ ডেইলি ভ্লগ, আপোনালোকে যদি চোৱা নাই চাব। যিসকলে মানে নতুনকৈ ভিডিঅ'টো চাইছে তেওঁলোকক কৈছোঁ আগৰ চিৰিজকেইটা চাব, ডেইলি ভ্লগ দি আছোঁ এইকেইদিন। সেয়া দোকানতে আছোঁ, আৰু মোৰ লগততো এজন থাকেই, সেইজনকো দেখাম আপোনালোকক বাৰু, ৰ'ব। মানে মানুহে লগ এৰিলেও কেতিয়াও জীৱ জন্তুৱে লগ নেৰে, লাগিলে যিয়ে নহওক, যি জীৱ জন্তুৱে নহওক, আপুনি যদি মৰম কৰি ৰাখে তেতিয়া আপোনাৰ লগ কেতিয়াও নেৰে। বিশেষকৈ মানে মই অইন জীৱ জন্তুৰ কথা নকওঁ বাৰু দেই, কাৰণ মই ইমান সেইবোৰ পোহাৰ এক্সপিৰিয়েঞ্চ নাই, কিন্তু কুকুৰটো বহুতে জানে, কুকুৰ সকলোৰে লগত থাকেই, মানে প্ৰায়বিলাক মানুহে পোহে। কুকুৰে কেতিয়াও লগ নেৰে, আপুনি খাবলৈ দিয়ক বা নিদিয়ক, খাবলৈ দিয়ক বুলি নহয় আচলতে, আপুনি অকণমান যদি তাহাঁতৰ কেয়াৰ লয় নহয়, তাহাঁতি কেতিয়াও মানে গোটেই লাইফত আপোনাৰ লগ নেৰে। আমাৰ ঘৰৰ কুকুৰকেইটাও তেনেকুৱা মানুহৰ নিচিনা, মানে আমাৰ মাহঁতে মানে বিশেষকৈ মা আৰু পাপাই কুকুৰকেইটাক মানে নিজৰ ল'ৰা ছোৱালীতকৈও বেছি ভাল পায়, সেইটো কাৰণে চাগে কুকুৰকেইটা আমাৰ লগত ইমান বেছি লাগে। এতিয়া এইটো শুই আছে মোৰ লগতে, মই জলৈকে যাওঁ, আপোনালোকে চাগে মোৰ ভিডিঅ'বোৰত দেখে, সি এনি টাইম মোৰ পিছে পিছে ঘূৰি ফুৰে। আৰু ইমান গৰম নাই যদিও মই এতিয়া বিচনীখন লৈ থাকিব লগা হৈছে, মুখ খেদাই আছোঁ নিজকে, আৰু তাকো মুখ খেদাই থাকিব লগা হৈছে। দেখাম বাৰু, ৰ'ব এতিয়া। বাকী ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। পৃথিৱীত মোৰ লগত বেলেগ কোনোবা থাকক বা নাথাকক, কিন্তু ই সদায় থাকেই। এতিয়া দোকানত বহি আছোঁ, আৰু ই দেখিছে, ই মোৰ লগত থাকিবই আৰু যেতিয়াই নহওক, সেইটো কাৰণে অকণ বেছিও থাকিব লগা হৈছে। পৃথিৱীত বেলেগ বস্তু কিবা থাকক বা নাথাকক, মানে মোৰ লগত কোনোবা থাকক বা নাথাকক, কিন্তু ই সদায় মানে এনেকৈ মোৰ লগত থাকেই, য'লৈকে নাযাওঁ। আপোনালোকে চাগে মোৰ চব ভিডিঅ'ত মানে অকণমান ন'টিচ কৰে, ই মানে পিছত মোৰ থাকিবই, য'তে নাযাওঁ, য'তে নকৰোঁ, ঘৰৰ ভিতৰত থাকিলেও সি মোৰ পিছে পিছে ঘূৰি থাকিব, বা মই ৰুমটোত যদি বিচনাখনত পৰিও থাকোঁ, বিচনাখনত সি থাকিবই। একো নিদিওঁ তেনেকৈ বোলে এনি টাইম খাবলৈ দি থাকোঁ বা এনি টাইম মৰম কৰি থাকোঁ, সেইটো নহয়, কিন্তু ই মোৰ লগত থাকিবই, কেলৈ মই নাজানো, মোক ইমান ভাল পায়। এতিয়া এয়া শুই আছে, মই বিচি থাকিব লগা হৈছে, মানে মুখ খেদিব লগা হৈছে, কাৰণ এইখিনি গোটেইখন বাঁহ আছে, গোটেইখন বাঁহ, আৰু তাৰ মাজতে আৰু পুখুৰীবোৰ আছে যে, সেইটো কাৰণে মহটো বেছি, এইখিনি বেছি থাকিব লগা হৈছে। গৰমটো ইমান নাই, মানে গৰম আছে যদিও। আৰু চাব দেই, এই বস্তু এটা দেখাম, এইয়া দেখিছেনে, মাকে পিতেকক আনিছেগৈ। হা, আজি মই বহিছোঁ, নাই যোৱা। মাকবোৰে চাওকচোন, ইমান ৰ'দ বতাহ হেৰি ল'ৰা ছোৱালীৰ লগত কষ্ট কৰে, পাছত ল'ৰা ছোৱালীয়ে নিজৰ মাকহঁতক পাহৰি যায়, দেখিছে। মাক দেউতাকবোৰে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ইমান বেছি কষ্ট কৰে, ৰ'দ বতাহ নেওচি। আচলতে আমি এতিয়া উপলব্ধি কৰিছোঁ মাহঁতে আমাৰ কাৰণে কিমান বেছি কষ্ট কৰিছিলে, বা কিমান কষ্টত ডাঙৰ কৰিছে। কিন্তু কি হয়, সকলো নহয় বাৰু দেই, কিছুমানে যে এই কষ্টবোৰ পাহৰি মাক দেউতাকক পাহৰি যায়, ভাবিলেই আচৰিত লাগে। বতৰটো ইমান ধুনীয়াকৈ ৰ'দ দি আছিলে, মই ভাবি আছিলোঁ দেই পিছবিলাকে ক'ৰবাত ওলাই মেলি যাম আৰু, কিন্তু এতিয়া বতৰটো একদম ক'লা হৈ গ'ল, আৰু মাত শুনিছে নহয় মেঘৰ, গ্ৰুং গাধাং পূৰা মাতি আছে। মানে মোৰ চব কথাই ফ্লপ হয়, কিয় নাজানো। আজি ৰেইকি চেণ্টাৰলৈ এটালৈও যোৱা কথা আছিলে, মানে মোৰ গ্ৰহ নয়, মানে এইবোৰ অকণমান আৰু কাম আছিলে, কিন্তু সেইটো আজি বন্ধ, আৰু বতৰো এয়া, কি হ'ব বতৰ দেখো, ইমান টিকা ফটা ৰ'দৰ পাছত বতৰ দেখিছে, একদম ক'লা, গধূলি হোৱাৰ নিচিনা পূৰা হৈ গৈছে, কিন্তু গধূলি হোৱা নাই। আৰু আমাৰ ইয়াত মাছ আছে, এইটো আমাৰ নহয় বাৰু, এইটোহে আমাৰ, এইটো পুতি মাৰো, বেছি দিন নাই, আৰু এইখন আমাৰ দোকান। এজনী আমাৰ ছাগলীও ভৰ খাই গৈছে। আমাৰ সেয়া ধান দিছিলে, ধান সামৰি আছে। বৰষুণ নিদিয়ালৈকে বাহিৰতে বহোঁ, চকীখন উলিয়াই। বৰষুণ দিলে আৰু ঘৰলৈ যামগৈ, নহ'লে ভিতৰলৈ যামগৈ। বতৰটো চাচোন,
চবতকৈ জমনি কেছটো কি গম পাইনে ৰাইজ মই ব্লেংকেট চব ধুই দিলোঁ শুকুৱাবলৈ বাকী আছিলে মানে মেচিনতে ভৰ খাই আছে শুকুৱাবলৈ বাকী আছিলে কিন্তু লাইনটো কাটি দিলে আৰু বতৰীয়া মানে এনেই এক্সট্ৰাকৈ উলিয়াই এতিয়া ধুই শুকুৱাব নোৱাৰোঁ ইফালে লাইনটোও কাটি দিলে এতিয়া আহিছে পূৰা বতাহ ধুমুহা বৰষুণ মানে মোৰ ব্লেংকেট এখন কেতিয়া শুকাবগৈ যদি আজি লাইনটো নাহে কাইলৈতো মই অফিচ গুচি যাম ৰাতিপুৱা লাইটটো নাথাকিব চাগে এলেহুৱা মানুহৰ কাম এনেকুৱাই ৰাতিপুৱাই যদি সোনকালে উঠি কাপোৰ কানিকেইটা ধুই আজৰি হ'লোহেঁতেন এতিয়া এইটো অৱস্থা নহয় এতিয়া পূৰা বতাহ ধুমুহা দেখিছে নহয় ভাবি আছোঁ এতিয়া কি কৰোঁ কেনেকৈ শুকুৱাওঁ ফেন চলাবলৈওতো লাইন নাথাকিব কি লাগে লোৱা ফাইনেলি বতাহ বৰষুণ আহি গ'ল দেখিছে পূৰা বতাহ পূৰা বতাহ বৰষুণ আৰু চাব দেই বতাহ বৰষুণত মানে এনেকৈ সেই স্কুলৰ পৰা অহা দিনবোৰ এতিয়াও মোৰ পূৰা মনত পৰি গৈছে আৰু এইফালে চাওক কেনেকুৱা হৈ গৈছে এনেকৈ স্কুলৰ পৰা অহা দিনবোৰ আমিও আগতে এনেকৈয়ে আহোঁ নহয় ইমান বতাহ শিট বিজুলী আছে দেই বৰষুণ এৰিলত আবেলি চিৰঞ্জীৱ আহিছিলে ক'লে অকণমান ওলাইয়ে যাওঁ বোলা বতৰটো যিহেতু ভাল কৰিছেই ওলাই মেলি গৈছিলোঁহে আধা ৰাস্তাতে বৰষুণে পালেই মানে প্লেন ফ্লপ আৰু আমাৰ এনেকুৱাই হয় ক'ৰবাত যেতিয়া মানে নিজে কওঁ মানে যাওঁ বোলা ওলাই মেলি যাওঁ যাবলৈ মন যায় তেতিয়াই মানে এনেকুৱা হয় বতৰ বেয়া হ'ব নহয় ক'ৰবাত কিবা এটা হ'ব এনেকুৱা এটা হয়েই আৰু শেষত মানে প্লেনটো কেঞ্চেল হ'ল তাৰপিছত গ'লোঁ ঘৰলৈকে কাৰণ ঘৰলৈ গৈ খানা খোৱাৰ বাহিৰে বেলেগ আৰু প্লেন বনিব নোৱাৰে মানে আমাৰ দ্বাৰা বেকগ্ৰাউণ্ডটো দেখিছাগে গম পাইছেই মই এতিয়া ক'ত আছোঁ বৰষুণ দিছিলে এতিয়া খাম মানে খাবলৈ মন গৈ আছে হেৰি মিছল মই লৈ আহিছিলোঁ আহোঁতে মিমি চিমি তেনেকৈ পেকেট এতিয়া ভাবিছোঁ মিছল বনাওঁ মিছল তাৰপিছত ভাতটো সোনকালে বনাই খাই যাবগৈ লাগিব কাৰণ আকৌ যদি বৰষুণ দি এতিয়া প্ৰব্লেম হ'ব মই সেইকাৰণে দাইল চাইল তিয়াই ৰাখিছোঁ ফটাফট এতিয়া চাউলকেইটা দি মানে ভাতটো হৈ যাব ভাতটো হওঁতে খুব বেছি 5-10 মিনিট লাগিব তাৰপিছত তাতে দাইল বনাই দিম আজৰি বৰ বিশেষ একো নাই আজি মাংস চাংসও নাই খোৱাবোৰ এনেইতো মাংসই দেখি থাকে আপোনালোকে মাংস নাই এতিয়া বনাওঁ মিছল মানে সেই দিনা যে বনাইছিলোঁ চানাটো সেই চানাটোৱে গোটেইখিনি মিক্স কৰি ধুনীয়াকৈ চাহৰ লগত খাম চাহ খাম ভাতকেইটা উঠাই দিওঁ মানে মিছলো বনাওঁ চাহ খাওঁ তাৰপিছত দাইল বনাম ভাত খাম যাম আৰু মানে 8:30-9টামান বজাত ঘৰলৈ যাম আৰু এয়া মই আপোনালোকক কোৱাৰ নিচিনাকৈ পূৰা কামত লাগি গ'লোঁ ভাত বনাবলৈ ভাত তুলাই দিলোঁ তাৰপাছত দাইল বনালোঁ দাইল মানে মটৰ তেনেকৈ আৰু ঘুগুনি টাইপ অকণমান বোলো মানে এখনেই কৰিম বৰ বেছি একো বনাই নাথাকোঁ মানে বনাবলৈ মন যোৱা নাই সেইটো কাৰণে ভাত বনালোঁ দাইল বনালোঁ চব বনাই মেলি ৰেডি 8:30মান বজালৈ মানে 8:30মান বজাত খাম আৰু 9টামান বজাত ঘৰলৈ আহিম সেইটো হিচাপতে মই চব মানে কাম কৰি আজৰি আৰু তাৰপিছত বহিম আৰু অকণমান লেকচাৰ দিম গোটেইকেইটা তিনিওটাই সেইটো প্লেনতে চবখিনি হৈ আছিলে চিৰঞ্জীৱী মোৰে ঠিকে আছিলে তাৰ মাজতে আমাৰ ইজন আছে যে সি আহিলে তাৰ আকৌ মাংস খাবলৈ মন গ'ল আৰু তাৰ মাংসৰ প্ৰতি মানে যিটো ক্ৰেভিং আছে কি ক'ম মাছ নাখায় মানে বেলেগ বস্তু একোৱেই নাখায় অকল মাংসৰ প্ৰতিহে তাৰ মানে ক্ৰেভিংটো বেছি আছে যি কি নহওক তাৰপিছত সি ক'লে মাংস আনিমগৈ তাৰপিছত চিৰঞ্জীৱীটো নাখাওঁ বুলিয়ে ক'লে তাৰপিছত মইতো আৰু নাখাওঁ বুলি নাই কোৱা মইতো খাম বুলিয়ে কৈছোঁ তাৰপাছত আকৌ ভাত নাখায় ৰুটি খায় ঠিক আছে একো নাই ময়ো মানে কি হয় মাংস থাকিলে ভাততকৈ বেছি ৰুটিটো ময়ো খাই ভাল পাওঁ এলাহো লাগিছে কিন্তু উপায় নাই যেতিয়া সি কৈ দিলে তেতিয়াতো খাবলৈ মনটো গ'লেই কাৰণ মোৰ আৰু খোৱাৰ প্ৰতি কিমান দুৰ্বলতা আছে সেইটোতো আপোনালোকে জানেই আৰু কি হয় জানেনে এতিয়া মানে মোৰ সেই মাংস বনাই থকা ভিডিঅ'বোৰ এডিট কৰিবলৈ মন নাযায় আৰু আপোনালোকেও কিমান চাব যিসকলে চাগে মোৰ ভিডিঅ' চাই তেওঁলোকে যদি মাংস উলিয়াই দিওঁ মানে ইৰিটেট হৈ যাবগৈ কিমান মাংস মানে ৰেচিপি দিম আৰু আমাৰ বেছিভাগ মাংস খাই থকাই হয় কাৰণ আমি মানুহ 3টা তাৰে 2টাই মানে চিৰঞ্জীৱী মই মাছ খাওঁ মনে মাছ নাখায় গতিকে এটা কেৰিনো কি খাম বিশেষকৈ সিয়েতো মেইন খোৱা মানুহটো ন সেইটো কাৰণে তাক এৰি খাবলৈ বেয়াও লাগে সেইটো কাৰণে মাংসই খাই থকা হয় আৰু সেইটো কাৰণে মানে কি ভিডিঅ'বোৰ কিমান বনাম আৰু মাংসৰ ভিডিঅ' ইডিট কৰিবলৈ মন যোৱা নাই ভাত পানী বনাই মেলি এয়া আজৰি দেখিছেই নহয় পাছত আকৌ ৰুটি মাংস মানে মাংসটো বাৰু সিয়ে বনাইছে কাৰণ আপোনালোকক মই কৈছোঁৱেই সি মাংস ভাল বনায় আৰু তাতে মানে কি হয়
এটাই খায় এটাই নাখায় মানে মনটো বেয়া লাগে ন সেইটো কাৰণে চিৰঞ্জীৱৰ কোনো কথা নাই চিৰঞ্জীৱে যি মন যায় তাকে খাই দিব আমাৰ দুটাৰহে মানে অকণমান নখৰা আছে খোৱাৰ প্ৰতি ধৰক মই এইবোৰ পাচলি ইমান নাখাওঁ সিও মানে সিমান সেইবোৰত ইণ্টাৰেষ্টেড নহয় তাৰে মোৰে মানে মাংসৰ প্ৰতি ক্ৰেভিংটো অলপ বেছি বাকীবোৰ বস্তুৰ প্ৰতি ইমান নাই মই মাছটো খাওঁ বাৰু সি মাছো নাখায় সেইটো কাৰণে অকণমান দিগদাৰ হয় যি কি নহওক এইখিনি ইমানখিনি বনাই মেলি শেষত মানে মাংস খোৱাটোহে মানে ঠিক হ'লগৈ আগৰ পৰা হোৱা নাই একো প্ৰব্লেম নাছিলে এতিয়াও একো প্ৰব্লেম হোৱা নাই মানে মোৰ ভিডিঅ'টো এডিটিং কৰোঁতে হাঁহি উঠি আছে এতিয়া মানে চাওকচোন ইমান লৰালৰিকৈ গোটেই কাম চামখিনি কৰি মেলি শেষত আকৌ মাংস মানে প্লেন চেঞ্জ একেবাৰে মেনু চেঞ্জেই হৈ গ'ল কাৰণ ভাতখিনি তেনেকেই থাকিলে একো নাই বাৰু সেইটো পিছদিনাখন খাই দিব পৰা হ'ব কাৰণ বেয়া হৈ নাযায় ভাতখিনি দাইলখিনিও একো নাই দাইলখিনি কাৰণ চিৰঞ্জীৱে খালেই কাৰণ সি মাংস খোৱা নাই আৰু চিৰঞ্জীৱৰ মানে এনেকুৱা এটা মানে সি নাখাওঁ বুলি ক'লে নাখায় আৰু বা সি মানে সেইটো ৰখাব পাৰে কিন্তু আমাৰ সেইটো নাই মাংস দেখিলে মাংসটো খামেই আৰু ন মাংস কেলে নাখাম বাৰু মাংসটো খামেই সেয়াই গোটেইখিনি কাম কৰি মেলি আজৰি হ'লোঁ তাৰপাছত আকৌ সেয়া ৰুটি বনোৱাত লাগিলোঁ সেইখিনি দেখুৱাই থকা নাই আৰু মোৰ মানে অলৰেডি গেলেৰীত বহুত বেছি মাংস বনোৱাৰ ভিডিঅ' আছে কিন্তু মই আপলোড কৰা নাই সেইটো কাৰণে মানে আপোনালোকে ইৰিটেট হৈ যাব কিমান মাংস বনোৱা ভিডিঅ' দিওঁ এতিয়া চাগে ৰাস্তাই পদূলিয়ে যদি কোনোবাই মানে আমাক লগ পায় তেতিয়া সুধিব তহঁতি ইমান মাংস খাওঁনে বা সেইবোৰ আগৰ ভিডিঅ' নেকি বা সুধিবই ন কাৰণ মোৰ চাগে গেলেৰীটো খুচৰিলে আপোনালোকে মানে বা ভিডিঅ'খিনি যদি আপোনালোকে চাই ভালকৈ অকল মাংসৰ ভিডিঅ'ই আৰু এয়া গোটেই কামখিনি কৰি মই আজৰি আৰু এয়া আমাৰ ৰুটি ৰেডি আচলতে মানুহ 3টা হ'লে সেইটো কাৰণেই ভাল বস্তুবোৰ বেছি বেছি বনোৱা নহয় যে সেইটো কাৰণে নষ্টও খুব মানে নহয় এতিয়া ভাতটো আমি কাইলৈ খাই দিম কোনো কথা নাই সেয়া ৰুটি বনাই দিলোঁ এতিয়া ৰুটি খাম আৰু এয়া মাংসৰ কালাৰটো ইমান বেছি ধুনীয়া আহিছে আৰু মানে কি এইকণ মাংস ৰুটিৰ লগতে পাৰফেক্ট হ'ব সেইটো কাৰণে ৰুটিয়ে বনাই দিলোঁ আৰু এয়া চিৰঞ্জীৱৰ দাইল কাৰণ সি তেনেকুৱাই সি তাৰ মানে ইমান বেছি আমাৰ নিচিনা নখৰা নাই সি যি দিয়ে তাকে ধুনীয়াকৈ খাই বৈ একেবাৰে আজৰি হৈ 9টা বজাত অহা মানুহ 11টা বজাত যেনে তেনে ঘৰ পালোহি আৰু ঘৰ পাই আহি এইটো চিন মানে আমাৰ এই কুকুৰটো যে চিৰঞ্জীৱক দেখিলে পাগল কেলে নাজানো আচলতে ইয়াক চিৰঞ্জীৱ আৰু ময়ে আনিছিলোঁ সেইটো কাৰণেও হ'ব পাৰে কিন্তু কি কথা নাজানো চিৰঞ্জীৱ আহিলে মানে যেতিয়ালৈকে তাক এনেকৈ অকণমান মৰম নকৰে সি মানে তাৰ পাছ নেৰে আৰু মুখখন মানে বন্ধ নহয় একদম অশান্তি লগাই দিয়েগৈ এতিয়া ইফালে পাপা বহি আছে এফালে এই মানে এইখন বিচনাত ই বহি আছে এতিয়া ই কি হয় মানে আমনি অকণমান দেৰি ইয়াত থাকে অকণমান দেৰি তাত থাকে দুইটাই তাৰ ভাল পোৱা মানুহ এনেকেই আৰু বাকী এনেকৈ সময়বোৰ কটায়ো ভাল লাগে তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আজিলৈ আহিছোঁ।